গোলকগঞ্জত বিধায়ক সুবাহান আলী চৰকাৰৰ চমক একেদিনাই কেইবাটাও কামৰ শুভাৰম্ভ কংগ্ৰেছ দলৰ বিধায়ক আব্দুল সুবাহান আলী চৰকাৰৰ AIUDF দলৰ মূল ভেটি ধুবুৰীত ৰকিবুল হুছেইনৰ জয়ী হোৱাৰ পিছত AIUDF আৰু বিজেপি দলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে বিধায়ক আব্দুল সুবাহান আলী চৰকাৰে গোলকগঞ্জৰ ফেক্টকাৰী বজাৰৰ পৰা হাজিৰহাট বজাৰলৈ যোৱা 1.5 কিলোমিটাৰ কামৰ শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে অত্ৰ অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া এক সমস্যা এতিয়া বাস্তৱ হোৱাৰ পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ আছিল ফলত ৰাইজে এক দুৰ্ভোগ ভুগিব লগা হৈছিল পথটো কামৰ শুভাৰম্ভ কৰাৰ পিছত বিধায়কগৰাকীয়ে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে আনহাতে বিধায়কগৰাকীয়ে কয় যে AIUDF দলৰ পৰাজয়ৰ পিছত বিজেপি দল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মত প্ৰকাশ কৰে বিধায়কগৰাকীয়ে উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গোলকগঞ্জৰ কংগ্ৰেছৰ বিধায়কগৰাকীৰ উন্নয়নমূলক আঁচনি শুভাৰম্ভ কৰাত বিজেপি আৰু AIUDF দলৰ ভেটি ক্ষতিগ্ৰস্ত হ'ব বুলি এক প্ৰকাৰৰ নিশ্চিত বুলি মত প্ৰকাশ কৰে বিধায়কগৰাকীয়ে আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট অৰুণোদয় আছাম হাৰুনুল ৰছিদ আমার ভাতিজা সিরাজুল হক সাহেব মজিবুর রহমান তেখেতক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ ইয়াৰ পিছত সম্বৰ্ধনা জনাম আমাৰ জ্যেষ্ঠ কংগ্ৰেছী ইব্ৰাহিম আলী সিদ্দিক ইয়াৰ পিছত আমি আমার যেহেতু এসও আছে জুনিয়র ইঞ্জিনিয়ার আছে মই ইহঁতক অনুৰোধ কৰিম যে যি এজ পাৰ ইষ্টিমেট যি আছে এজ পাৰ ইষ্টিমেট কামখিনি অতি সোনকালে হ'ব লাগে কাৰণ আমি পলিটিকেল লিডাৰবিলাকো আমিও মানে নিৰ্বাচনৰ আগমুহূৰ্তত অলপ পাব্লিচিটি ল'ব বিচাৰোঁ মই খোলাখুলি কৈছোঁ সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে নহয় জানো তো মই সেইকাৰণে ঠিকাদাৰক কৈছোঁ কামখিনি যেহেতু এতিয়া আৰম্ভ কৰিব যাতে খৰতকীয়া কৰে আৰু কামখিনি যিখিনি এজ পাৰ ইষ্টিমেট আছে সেইমতে কৰে আৰু ইয়াত যেহেতু আপোনালোকে বহুত মানুহ আজি ইয়াত উপস্থিত হৈছে মই ভবাতকৈ বহুত বেছি বহুতৰে হয়তোবা এই ৰাস্তাৰ সোঁফালে বাওঁফালে কাৰোবাৰ হয়তোবা জমি আছে কাৰোবাৰ হয়তোবা গছ আছে কাৰোবাৰ হয়তোবা ঘৰ আছে অলপ আগুৱাই গ'লে ঠেক অঞ্চল আছে ঠেক ঠাই আছে আপোনালোকে আমাৰ যিখিনি ৰাস্তা হওঁতে যিখিনি আমাৰ প্ৰয়োজন সেইখিনি যাতে আপোনালোকে উলিয়াই দিয়ে যাতে সেই কাম কৰাত যাতে অসুবিধা নহয় আপোনালোকে যদি ৰাস্তাখিনি যিখিনি আমাৰ মেজাৰমেণ্টত আছে সেইখিনি যদি এৰি নিদিয়ে তেনেহ'লে ঠিকাদাৰে আকৌ কি কৰিব কাম আধাতে থৈ দি ইহঁতে লেং পাতি বহি থাকিব ৰাইজে আপোনালোকৰ এই অঞ্চলৰ ৰাইজেও দায়িত্ব ল'ব লাগিব ৰাস্তাটা যাতে সোনকালে হয় আৰু কামখিনি ভাল হয় এই অঞ্চলত আৰু বহুত কৰিব লগা আছে বিশেষকৈ ফেক্টৰী বাজাৰৰ পৰা যিটো একেবাৰে সেইফালে গ'ল মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি 2023 আৰু 24 বছৰ জলপাল সমষ্টিৰ যিখিনি আমাৰ টকা ধাৰ্য কৰিছিলে সেই টকাৰে এটা অংশ আমাৰ GK ৰোড এই ফেক্টৰী বাজাৰৰ পৰা আৰম্ভ কৰি হাজিৰহাট বজাৰলৈকে 1.6 কিলোমিটাৰ ইয়াত টকা বিভাগীয়ভাৱে ধাৰ্য হৈছে 1,55,15,000 এই টকাৰে নিৰ্মিত হ'বলগীয়া যি আমাৰ কাম তাৰে আজিৰ এই অঞ্চলৰ জনসাধাৰণৰ উপস্থিতিত বিভাগীয়ভাৱে SO এছিষ্টেণ্ট ইঞ্জিনিয়াৰকে ধৰি এই অঞ্চলৰ সমাজসেৱকসকলৰ জৰিয়তে সকলোৱে মিলি এইটো কামৰ আজি আধাৰশিলা স্থাপন কৰা হয় আৰু সমূহীয়াভাৱে সকলোৱে এটা মতত উপনীত হ'লে যে খুব সোনকালে কামখিনি হ'ব লাগে আৰু এজ পাৰ ইষ্টিমেট যাতে কামখিনি কোনো ধৰণৰ কম বেছি নহয় এইটো আমাৰ এই অত্ৰ অঞ্চলৰ ৰাইজৰ দাবী আমি সেই হিচাপত আজি আমাৰ এই কামৰ যি ঠিকাদাৰ আছে আৰু আমাৰ বিভাগীয় মানুহ যিবিলাক আছে সকলোকে কোৱা হ'ল যে খুব সোনকালে কামখিনি হ'ব লাগে আৰু কোনো ধৰণৰ কোৱালিটিত কম্প্ৰমাইজ হ'ব নালাগে কামখিনি সুন্দৰ হ'ব লাগে আৰু যিহেতু এই ৰাস্তাটো আমাৰ গংগাধাৰ নৈৰ চৰ চাপৰি এলেকালৈকে গৈ পাইছে সেই অঞ্চলৰ মানুহ
একমাত্ৰ বজাৰ পাগলাহাট আৰু ইফালে আমাৰ হজৰতগঞ্জ মানে ইফালে আহিব হ'লে এইটো ৰাস্তাই মূল ৰাস্তা। যদি এই খৰালিতে আমাৰ কামখিনি সম্পন্ন হয় তেনেহ'লে আমাৰ এই অঞ্চলৰ মানুহৰ যি ৰাস্তাক লৈ সমস্যা, বাৰিষা কালত বিশেষকৈ আমাৰ প্ৰসূতি বেমাৰীসকলৰ কাৰণে আমাৰ এম্বুলেঞ্চ যাব পৰা অৱস্থা নাছিলে। এনেকুৱা সমস্যাবিলাকৰ পৰা আমি অলপ সকাহ পাম আৰু নিশ্চিতভাৱে এই অঞ্চলৰ ৰাইজে উপকৃত হ'ব।